নাজিৰাৰ শিমলুগুৰি আৰক্ষীৰ ওপৰত এগৰাকী মহিলাৰ গুৰুতৰ অভিযোগ। আৰক্ষীৰ দ্বাৰা দোষী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মহিলাগৰাকীৰ। নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গোমুঠা গাঁৱৰ আইমণি বিয়া নামৰ এগৰাকী মহিলা বিভিন্ন গোটৰ পৰা টকাৰ ধাৰ লৈ এখন ভঙা চাইকেলেৰে কাপোৰৰ ব্যৱসায় কৰি নিজৰ পৰিয়াল পোহপাল দি অহা এইগৰাকী মহিলা বহু কষ্ট কৰি উপাৰ্জন কৰা সাঁচতীয়া টকাকেইটা ঘৰত চোৰ সমাই তহিলং কৰি লৈ যোৱা ঘটনাত দিশহাৰা হৈ পৰিছে মহিলাগৰাকী। কৃষ্ণকমল গগৈ নামৰ চোৰ চিনাক্ত কৰি স্থানীয় শিমলুগুৰি আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম নহল মহিলাগৰাকী। অৱশেষত সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ তথা আৰক্ষীৰ শীৰ্ষ মহলক অনুৰোধ যাতে তেওঁ ন্যায় পায় আৰু দোষীক উচিত শাস্তি প্ৰদান কৰে প্ৰশাসনে। এনেধৰণৰ মোৰ ঘৰত বাৰে বাৰে চুৰ হৈ থাকে, বাৰে বাৰে 2016 চনৰ পৰা 2025 চনৰ 8 মাৰ্চলৈকে 10 বাৰ মোৰ ঘৰত চুৰছে। তাৰ 3 বাৰে মই আৰক্ষীক অৱগত কৰিছো, কিন্তু আজিলৈকে মই কোনো সুফল পোৱা নাই। চুৰজন দেখা পাইছিলে নি আপুনি? চুৰজন দেখা পাইছে, তেওঁ ওলাই যোৱা আমাৰ দেখিছে মোৰ মানুহজনে। কোন হয়? মোৰে ভতিজাৰ হয়। নাম কি? কৃষ্ণকমল গগৈ। আৰু থানালৈ গ'ল, থানাত কি ক'লে? থানাত তেওঁ কোনো স্বীকাৰোক্তি নিদিলে। এজাহাৰ দিছিলে নাই? দিছিলো, মই এজাহাৰ দিছো। এজাহাৰ কি হ'লকে পাছত? এজাহাৰখন থানাতে আছে এতিয়া। কি ক'লে আৰক্ষীয়ে? কি বুলি ক'লে? আৰক্ষীয়ে তেওঁলোকক এৰি দিছে, আমাৰ লগত কোনো আলোচনা নকৰাকে তেওঁক এৰি দিছে। এইবাৰ কি চুৰ হ'ল আপোনাৰ? টকা, মোৰ ঘৰৰ পৰা টকা চুৰ কৰি লৈ গৈছে। কিমান? প্ৰায় 5,000। 5,000। হয়। আপুনি কি কাম কৰে? মই কাপোৰৰ ব্যৱসায় কৰোঁ। হয়। এতিয়া কি বুলি ক'ব যিহেতু আৰক্ষীয়ে এৰি দিলে চুৰজনক, কি ক'ব? মোৰ এই চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এয়াই অনুৰোধ, মোক ন্যায় লাগে। ন্যায় মানে মই বাৰে বাৰে আজি 10 বাৰকে হৈ আছে, বাৰে বাৰে মই ন্যায় পোৱা নাই। 3 বাৰে মই থানালৈ আইনৰ কাষ চাপিছো, কিন্তু আজিলৈকে মই কোনো ন্যায় নাপালো। কোন থানা পৰে আপোনালোকৰ? শিমলুগুৰি। শিমলুগুৰি থানা আৰক্ষীয়ে কি বুলি কৈছে আপোনাক? আৰক্ষীয়ে মোক একো আৰু নকলে, গুৰুত্ব নিদিলে। কিমান বছৰ পৰা হৈছে ক'লে আপোনাৰ? 2016 চনৰ পৰা 10 বাৰ অধিক হৈছে। 10 বাৰ হৈছে। আপুনি শেষত কি বিচাৰিব এতিয়া? মই ন্যায় বিচাৰো, দুখীয়া শাস্তি পাওক, সেইটোৱে বিচাৰো মই। সততে কথা কোৱা যায় যে কি হিমন্ত বিশ্ব শৰ্মা যি আমাৰ মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰীয়ে কয় যে কি স্মাৰ্ট আৰক্ষী গঢ়ি তুলিছে বুলি ভাবে, কয় তেখেতে। স্মাৰ্ট হৈছে নাই আৰক্ষী? আৰক্ষী স্মাৰ্ট হৈছে বুলি মই নাভাবো, কাৰণ বিশেষকে হয়তো কাৰোবাৰ ক্ষেত্ৰত হৈছে যদি মই সেইটো মই নাজানো, কিন্তু মোৰ ক্ষেত্ৰত মই যিখিনি পালো সেয়া স্মাৰ্ট আৰক্ষী স্মাৰ্ট হৈছে বুলি মই ভবা নাই। কিয়? কাৰণ মই হয়তো আৰক্ষীক মই এতিয়া দোষাৰোপ কৰিবলৈ যোৱা নাই, কিন্তু মই হয়তো মোৰ বিবেচনাৰে মই এইটোকে কওঁ, মই হয়তো আৰক্ষীক উপযুক্ত কিবা হয়তো দিব নোৱাৰিলো, যিটো হয়তো তেওঁলোকেও মোক ক'ব নোৱাৰিলে। মই তেওঁলোকক এখন এজাহাৰে দিছো। এজাহাৰৰ মূল্য নাই? এজাহাৰখনৰ মূল্য নাই বুলি মই ভাবি ললো, কাৰণ সেইটো মই কেছখন ৰেজিষ্টাৰ কৰিবলৈ কৈছিলো তেওঁলোকক, কিন্তু মই গৈ পোৱাৰ আগতে তেওঁলোকে আছামীক এৰি দিছে, মোৰ লগত কোনো সিদ্ধান্ত নকৰাকে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, সংবাদ লহৰ।